ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে নখোৱা উৎসৱ। আঘোণ মাহৰ সোণগুটি চপোৱা বতৰত টিয়কৰ ঢেকীয়া খোৱা হোম দিয়া চুবুৰী ৰাইজেও আয়োজন কৰিছে নখোৱা উৎসৱ। সীমাহীন কষ্টৰ অন্তত কৃষক ৰাইজে ধান চপাই অনাৰ পাছত স্বাভাৱিকতে আনন্দিত হৈ পৰে চহা কৃষক সমাজ। জেঠমহীয়া প্ৰখৰ ৰ'দৰ পৰা ভৰ বাৰিষাৰ বৰষুণলৈকে সকলো আওকাণ কৰি মাথো ব্যস্ত থাকে সপোনৰ পথাৰখনত। আঘোণ মাহ অহাৰ লগে লগে যেন হাঁহি বিৰিঙি উঠে কৃষকৰ মুখত। শাওনৰ সপোন শিলগুটি হৈ ভঁৰালত সোমোৱাৰ লগে লগেই উলহে নধৰে কৃষিজীৱী অসমীয়াৰ হিয়া। অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ নখোৱা। ন চাউলেৰে সমূহীয়াকৈ ভোজ ভাত খাই এইসকল ৰাইজে পালন কৰি আহিছে এই কৃষিভিত্তিক উৎসৱটি, যি উৎসৱক কৃষি কাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হৈছে। লগতে বৰ্তমান মূল্যবৃদ্ধিৰ বাবে ব্যক্তিগতভাৱে ন খাবলৈ যথেষ্ট অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তথা পূৰ্বৰ পৰম্পৰা অটুট ৰখাৰ উদ্দেশ্যে এইদৰে সমূহ ৰাইজে এই উৎসৱ পালন কৰিছে বুলি জানিব পৰা গৈছে। গ্ৰাম্য জীৱনৰ চহাসকলৰ যি সোণগুটি বুটলাৰ সময় এই আঘোণ মাহতেই ৰাইজে নখোৱা উৎসৱ পালন কৰে। সেই মৰ্মে আজি আমাৰ ঢেকীয়াখোৱাবাসী ৰাইজ তথা সকলো যুৱক যুৱতী বয়োবৃদ্ধ পৰা ধৰি সকলো ৰাইজৰ সহযোগিতাত আজি এই অনুষ্ঠানভাগ অনুষ্ঠিত হয়। কাৰণ পৰম্পৰা ৰক্ষা কৰিবলৈ হ'লে আমি নতুন প্ৰজন্মক দেখুৱাব লাগিব। গতিকে আমি এই নখোৱা উৎসৱেৰে নতুন প্ৰজন্মৰ যি ধাৰাবাহিকতা সেই ধাৰাবাহিকতা ৰক্ষা কৰিবৰ বাবে যে নখোৱা উৎসৱটো আমি নহ'লে আমাৰ বৰ্তমান সময়ত পাহৰি যোৱা হৈছে। কাৰণ মূল্যবৃদ্ধি যি বৰ্তমান সময়ত কঙা কৰিছে, প্ৰত্যেক ঘৰে এটা অনুষ্ঠান পাতিবলৈ সমৰ্থ নহয়। গতিকে ৰাজহুৱাভাৱে যদি এনেকুৱা অনুষ্ঠান পতা হয় তেনেহ'লে সমন্বয়তাৰ সৃষ্টি হয়। লগতে উৎসৱমুখৰ যি পৰিৱেশ সেই পৰিৱেশে ৰাইজক আপ্লুত কৰে। গতিকে সেই মৰ্মে আমি ঢেকীয়াখোৱাবাসী ৰাইজৰ উদ্যোগত এই নখোৱা উৎসৱটো পালন কৰি আজি সকলো ৰাইজৰ মাজত আমি কৃতাৰ্থ হওঁ। আমাৰ প্ৰায় ঢেকীয়াখোৱা গাঁওখনতো 1500 ঘৰ মানুহ আছে। আমাৰ হুমদিয়া চুবুৰী, বিশেষকৈ ঢেকীয়াখোৱা গাঁৱৰ হুমদিয়া চুবুৰী 90 ঘৰৰ প্ৰচাৰে যি এই অনুষ্ঠানভাগ আয়োজন কৰা হৈছে, প্ৰায় সহস্ৰাধিক লোকৰ সমাগমে এই নখোৱা উৎসৱটো পালন কৰা হয়। টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।